নমস্কাৰ বন্ধু বান্ধৱীসকল। দিনটোৰ বহুত কৰ্মব্যস্ততাৰ মাজত এতিয়া সন্ধিয়া প্ৰায় 6:30 বাজিলে। 6:30 বজাত মই আৰু মোৰ ভণ্টি ওলালোঁ এটা মেকআপ কৰিবৰ কাৰণে। তেওঁক মিধাঘাটত হয়, মিধাঘাটৰ পৰা কিমান সোমাব লাগে নাজানো, ফোন কৰি ল'ব লাগিব যাক মেকআপ কৰিব যাম। আমি এয়া গৈ আছোঁ। বহুত মানে আমাৰ ঘৰৰ ওচৰত আন্ধাৰটো ইমান হয়, কিন্তু এই ৰাস্তাত ইমান আন্ধাৰ যেন অনুভৱ নহয়। 6:30 বাজিয়ে গ'ল, 7টা বাজিবই হ'ল চাগে। জগদুৱাৰ ফালে আমি ওলাই গৈ আছোঁ যিহেতু আমাৰ ঘৰ বহুত গাঁৱৰ ভিতৰত। এয়া আমি ৰাষ্ট্ৰীয় ঘাইপথ পালোহি। জগদুৱাৰ পৰা টিয়কলৈকে পথছোৱা মেৰামতি কৰি থকাৰ কাৰণে ইমান ৰাতি বাইক চলাবলৈ ইমান কষ্ট হৈছে। বিশেষকৈ কি জানেনে, সন্মুখৰ পৰা যিখিনি আপোনাৰ গাড়ী আহি থাকে ন, লাইট মাৰি, সেই গাড়ীখিনিয়ে কেতিয়াও ডিপাৰ নিদিয়ে। কিছুমান গাড়ীয়ে ইমান ডিপাৰ নিদিয়ে, চকুত ফ্লেছটো ধৰে, গাড়ীখন চলাবলৈ বহুত কষ্ট হয়। বুজিয়ে নাপায় নে কিয়ে নে নাজানো আৰু। আমি আহি আছোঁ এয়া আপোনাৰ টিয়ক জ্যোতি বিদ্যাপীঠৰ ওচৰ পাইছোঁহি। জ্যোতি বিদ্যাপীঠ পোৱাৰ আগতেই ৰাইট ছাইডে এটা ৰাস্তাই সোমাব লাগিব, মিধাঘাট বুলি কয়। মোক ফোন কৰি জনাই আছে কোনফালে কেনি যাব লাগিব। মোৰ পিছফালৰ পৰা ভণ্টিয়ে মোবাইলটো ধৰি ভিডিঅ' কৰি আহিছে। তাইক ক'লোঁ ভিডিঅ' অকণমান কৰ। তাই ভিডিঅ'টো কৰি আহিছে পিছফালৰ পৰা ধৰি। ব'লকচোন আমি গৈ থাকোঁ, আমি মেকআপটো কেনেকুৱা হয় আমাৰ চাব। আমি আহি পালোহি। মোৰ হেল্পাৰ, মোৰ ছিষ্টাৰ, এয়া তাই আই মেকআপটো বনাই আছে, ধুনীয়াকৈ সুন্দৰকৈ বনাই আছে আই মেকআপটো। এইকণতে মই অকণমান তাইক ভিডিঅ' কৰি দেখাই দিলোঁ। আমাৰ মেকআপ হৈ গ'ল অলৰেডি। মই কাপোৰযোৰ পিন্ধাই দিছোঁ, বহুত ধুনীয়া মহিলা ভাওনা হয়, ভাওনাৰ মেকআপ কৰিব আহিছোঁ। এইখিনি তাই মহিলা ভাওনা, তাই কিবা মহিলা চৰিত্ৰ এটা অভিনয় কৰিব। বোৱাৰী হয়। বোৱাৰীজনী বহুত মৰম লগা, ছোৱালী মানুহৰ নিচিনা, সৰু ছোৱালীৰ নিচিনা দেখিবলৈ। বহুত ধুনীয়া লাগিছে, কিউট লাগিছে ন। এইখিনিতে আপোনালোকক কৈ থওঁ, আপোনালোকেও যদি মোৰ চেনেলটো ভাল পায় আৰু মোৰ যদি মেকআপ আপোনালোকে ভাল পায়, মোৰ লগত যোগাযোগ কৰিব। মই যাম মেকআপ কৰিব। মেকআপ মেহেন্দি আপোনালোকক যেনেকুৱা লাগে তেনেকুৱাই কৰি দিম। আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। মোৰ কণ্টেক্ট নাম্বাৰটো মোৰ ডেছক্ৰিপশ্যনত দি দিম। আৰু মোৰ চেনেলটো প্লিজ আগবঢ়াই নিব। বহুত দেৰিয়ে হৈ গ'ল, 10:30 বাজিলে আমাৰ কৰোঁতেও, ভাওনা আৰম্ভ হ'বৰে হৈ গ'ল আৰু তাতে চাগে। আমি সন্মুখৰ এঘৰ মানুহক দিছিলে মোক মেকআপটো কৰি দিবৰ কাৰণে। তাইক সন্মুখৰ মানুহ ঘৰত আছোঁ। কৰি মেলি আমাৰ তাৰ পৰা আহোঁতে প্ৰায় 11টামানেই বাজিব হ'ল। ঘৰ পাওঁতে 11:30মান বাজিলে। যিহেতু ৰাতি ইমান গাড়ী ঘোঁৰাৰ হেৰি নাই, সেইকাৰণে আমি পটাপট আহিব পাৰিলোঁ। আপোনালোকক এতিয়া ফিনিচিং লুকটো দেখাই আছোঁ, চাওকচোন। ইমান মৰম লাগিছে নহয়নে দেখিবলৈ। কাপোৰযোৰৰ সৈতে ৰাতি বহুত ব্ৰাইটনেছ লাগিছে দেখিবলৈ। যিহেতু মহিলাগৰাকীয়ে ধুনীয়া ব্ৰাইটনেছ হয়, তথাপিতো মেকআপ চেকআপ কৰি দিয়াৰ পিছত তাইক বহুত ধুনীয়া লাগিছে দেখিবলৈ। এয়া আমাৰ মহিলাগৰাকীৰ ফাইনেল লুক, মোৰ মেকআপৰ ফাইনেল লুকটো চাওকচোন। ইমান মৰম লাগিছে দেখিবলৈ। আপোনালোকেও যদি মোৰ মেকআপ ভাল পায়, আপোনালোকে জনাব। মই যাম, সম্পূৰ্ণকৈ তাইক ধুনীয়াকৈ দেখাই দিছোঁ, ফিনিচিং লুক দেখাই দিছোঁ। চুলিখিনি বহুত কম আছিলে, মই চুলিখিনি নিজে বনাই দিবলগীয়া হৈছে। মোৰ লগত লাষ্টত একেবাৰে একপি ফটো মাৰি ল'লোঁ। এইজনী আমাৰ মহিলা। আজিলৈ মোৰ অকণমানি ভিডিঅ'টো ইয়াতে আপোনালোকৰ আগত সামৰিছোঁ ভিডিঅ'টো। যদি মোৰ চেনেলটো ভাল পায়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো আগবঢ়াই নিব। ইয়াকে ক'লোঁ, বাই বাই।